নমস্কাৰ চাবিদাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ য'ত আপোনালোকৰ ফিটনেছ ফেক্টৰ বৃদ্ধি কৰাকে লৈ আপোনালোকৰ নেশ্যনেল ইনক্ৰিমেণ্ট কৰাকে লৈ আপোনালোকৰ পুৰণি পেঞ্চন লগতে অষ্টম দৰমহা আয়োগৰ লগতে ফিটনেছ ফেক্টৰ সম্বন্ধীয় ভালেকেইটা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল চাৰ বাইদেউ প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ বাবে আপোনালোকে আমাৰ চেনেলটো নিশ্চয় লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। প্ৰথমতে আমি ক'বলৈ ওলাইছোঁ যে আপোনালোকৰ নেশ্যনেল ইনক্ৰিমেণ্টক লৈ হয় চাবিদাসকল, যিসকল চৰকাৰী কৰ্মচাৰীসকলে 30 জুন লগতে তেখেতসকলে 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰিছে। সেই 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা আনহাতে 30 জুন তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক এটা এক্সট্ৰা ইনক্ৰিমেণ্ট দিব লাগে, যাক নেশ্যনেল ইনক্ৰিমেণ্ট বুলি কোৱা হয়। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এক জাননী প্ৰকাশ পোৱাৰ লগতে আপোনাৰ কদৰ পৰা সেই আদেশ প্ৰকাশ পাইছে, কিন্তু বিভিন্ন ৰাজ্য চৰকাৰে সেয়া বাস্তৱত ৰূপায়িত কৰা দেখা যোৱা নাই। সেয়েহে ৰাজ্য চৰকাৰৰ পৰা 30 জুন তাৰিখে লগতে 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলক এটা এক্সট্ৰা ইনক্ৰিমেণ্ট দিব লাগে। এতিয়া আমি ক'বলৈ ওলাইছোঁ যে পেঞ্চনাৰসকলৰ এইবাৰ অষ্টম দৰমহা আয়োগত ন্যূনতম পেঞ্চন কিমান হ'ব। ইয়াকে লৈ পেঞ্চনভোগী সংগঠনৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰক এইবাৰ ফিটমেণ্ট ফেক্টৰ বঢ়াবলৈ জনোৱা হৈছে আৰু এইবাৰ ফিটমেণ্ট ফেক্টৰ পেঞ্চনাৰসকলৰ কাৰণে 2.1 কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত পেঞ্চনো এইবাৰ আপোনালোকৰ 100% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আৰু আপোনালোকে জানেই যে 1 জানুৱাৰী 2026 তাৰিখৰ পৰা অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন হ'ব আৰু তেনে ক্ষেত্ৰত আপোনালোকৰ এপ্ৰিল মাহৰ মাজভাগৰ পৰা 2025 চনৰ এপ্ৰিলৰ মাজভাগৰ পৰা অষ্টম দৰমহা আয়োগৰ এই কমিটি গঠন হ'ব। সেই কমিটিত এজন অধ্যক্ষ আনহাতে 2জন সদস্যৰে তেওঁলোকে অষ্টম দৰমহা আয়োগৰ বিভিন্ন খুঁটি নাটি তেওঁলোকে ভাবি চাব আৰু যাৰ ফলত ফিটমেণ্ট ফেক্টৰ কিমান হয় সেয়া মূল্যবৃদ্ধিৰ লগত সংগতি ৰাখি এইবাৰ নিৰূপণ কৰিব আৰু যাৰ ফলত আপোনালোকে অষ্টম দৰমহা আয়োগত এইবাৰ ফিটমেণ্ট ফেক্টৰৰ সহকাৰে আপোনালোকে এইবাৰ দৰমহা বৃদ্ধিৰ ভিতৰত পাবলৈ সক্ষম হ'ব। আনহাতে ফিক্স মেডিকেল এলাউন্স যি আছে সেয়া আপোনাৰ পেঞ্চনাৰসকলে যি 1000 টকা লাভ কৰে সেয়া আপোনাৰ বৃদ্ধি কৰিবলৈ ইয়াৰে জনোৱা হৈছে। আনহাতে ৰাজ্য চৰকাৰে যি মেডিকেল ভাত্তা 600 টকা পায় সেয়াও এইবাৰ অষ্টম দৰমহা আয়োগত বৃদ্ধি কৰিবলৈ জনোৱা হৈছে। আৰু এইবাৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ শেহতীয়া সূচকাংকৰ ভিত্তিত আপোনালোকৰ মৰ্গীয়া বানচ 2% বৃদ্ধি পাইছে, যিটো আপোনালোকে হোলীৰ পিছত কেবিনেট বৈঠকত সেয়া আপোনাৰ চৰকাৰে মোকলাই দিব। আনহাতে অসম চৰকাৰৰ কৰ্মচাৰীসকলে সেয়া এপ্ৰিল মাহত বহাগ বিহুৰ সময়ত পাব। আনহাতে আপোনালোকে আকৌ 3 মাহৰ এৰিয়াৰ পাবলৈ সক্ষম হ'ব। এইবাৰ আমি ক'বলৈ ওলাইছোঁ পুৰণা পেঞ্চন আঁচনি প্ৰৱৰ্তনক লৈ অহা 1 মে তাৰিখে আপোনাৰ কৰ্মচাৰীসকলে তেখেতসকলে সমগ্ৰ ভাৰতবৰ্ষত OPS প্ৰৱৰ্তন কৰাৰ কাৰণে তেওঁলোকে জোৰদাৰ আন্দোলন ঘোষণা কৰিব বুলি জনা গৈছে। এইবাৰ আন এক শেহতীয়া খবৰ য'ত চৰকাৰী চাকৰিয়াল হ'ব 1044 জন আৰু সেয়েহে বিধানসভাত গৃহীত অসম পৌৰসভা কাৰ্যকৰী প্ৰাধিকৰণ বিধেয়ক আৰু যাৰ ফলত ৰাজ্যৰ 105খন পৌৰসভাৰ সৰ্বমুঠ 144 গৰাকী কৰ্মচাৰী সুখবৰ দি বৃহস্পতিবাৰে চলিত বাজেট অধিৱেশনত গৃহীত হয় অসম পৌৰসভা কৰ্মচাৰীৰ প্ৰাধিকৰণ বিধেয়ক, যাৰ ফলত 1044 জন তেওঁলোকৰ চাকৰি নিয়মীয়া হ'ব বুলি জনা গৈছে। আনহাতে NHMৰ কৰ্মীৰ আন্দোলনক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া, তেওঁ কৈছে যে প্ৰতিবাদৰ কোনো কথা নাই, তেওঁলোকে মাহিলী যি দৰমহা পাই আছে সেয়া চৰকাৰে মোকলাই দি আছে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এয়া জনাইছে। সেয়েহে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো সৈতে সৰু আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক এটা দি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব। ভিডিঅ'টো চাব ধন্যবাদ। জয় অসম।